বিহালী বিধানসভা সমষ্টি যি যোৱা উপ নিৰ্বাচনত আমাৰ ৰকিবুল হুছেইন হোক বা তেখেতৰ পুত্ৰ তানজিল হুছেইনেই হোক বা অসম প্ৰদেশ কংগ্ৰেছৰ যিগৰাকী সভাপতি গৌৰৱ গগৈ তেখেতসকলে প্ৰচাৰ চলাব আহি কৈছিলে যে আপোনালোকৰ যিবোৰ মাটিৰ সমস্যা আছিলে সেইবোৰ মাটি আমি সমাধান কৰি দিম। কিন্তু তেখেতসকলে ৰাইজক আমাক ভুল কথা কৈ তেখেতসকলে সংখ্যালঘু ৰাইজৰ ভোটবোৰ কংগ্ৰেছে লৈ আমাক আজি কি কৰিলে, আজি আমি উচ্ছেদৰ সন্মুখীন, আজি উচ্ছেদ কৰিছে। আৰু গৌৰৱ গগৈয়ে হওক বা কংগ্ৰেছৰ বিভিন্ন নেতৃবৰ্গ আমাৰ ৰকিবুল হুছেইনৰ পুত্ৰৰ বিয়াত চবে মজগুল হৈ আছে। তেখেতসকলৰ কাণখাৰে নাই। কোনো এজন কংগ্ৰেছৰ বিষয়ববীয়াই হওক বা বিধায়কেই হওক বা কোনো এটা দলৰ তেখেতসকলৰ নেতাই হওক বাঘমাৰীত যি উচ্ছেদ অভিযান কালি চলিল এতিয়ালৈকে কোনো এটা খা খবৰ লোৱা নাই। তেখেতসকলে নিৰ্বাচনৰ সময়ত আহিলেহে সংখ্যালঘু ৰাইজ ক'ত গ'ল, সংখ্যালঘু যুৱকবোৰ ক'ত গ'ল, সংখ্যালঘুৰ ভোটবোৰ কেনেধৰণে আহৰণ কৰিব পাৰি সেইবোৰ লৈ তেখেতসকলে চিন্তা কৰে। আজি অসমৰ সংখ্যালঘুৰ এই অৱস্থাৰ সন্মুখীন হোৱাৰ একমাত্ৰ দলে হৈছে কংগ্ৰেছ। কংগ্ৰেছেই আমাক শেষ কৰি পেলাইছে। কংগ্ৰেছে যদি আমাক মাটিৰ পট্টা দিলেহেঁতেন, নদীৰ গৰাখহনীয়াৰ সমস্যা যদি সমাধান কৰি দিলেহেঁতেন, বা ৰকিবুল হুছেইন কেবিনেট মন্ত্ৰী আছিলে, অসমৰ বিভিন্ন জেগাত উচ্ছেদ হৈ আছে। তেখেত কি কৰিলে? তেখেত আজি ল'ৰাৰ নিজৰ বিবাহত ব্যস্ত, ল'ৰাৰ বিবাহত ব্যস্ত, নাচি আছে তেখেতে। গৌৰৱ গগৈ ডাঙৰীয়াও তাতে আছে। কংগ্ৰেছে ইমানখিনি গাফিলতি কৰা স্বত্তেও কংগ্ৰেছক সংখ্যালঘু ৰাইজেতো বৰ্তমান সময়ত আঁকোৱালি লোৱাৰ ৰাস্তাই দেখা নাই। আপোনাৰ APCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আহি আপোনাৰ ইয়াত বাই ইলেকশ্যনত তেতিয়া মানুহখিনি কৈ গৈছিল যে আমি আপোনালোকৰ কাষত আছোঁ, বিপদে আপদে আপোনালোকৰ কাষত আমি থিয় দিম। কিন্তু আজি মানুহখিনি যে ইমান ডাঙৰ বিপদ, সেই বিপদৰ সময়ত সেই মানুহখিনিৰ কান্দোনৰ সমভাগী হৈছে জানো? ইহঁতে সমভাগী হোৱা নাই। তেখেতে নৃত্যত মজগুল হৈ আছে, ফূৰ্তিত মজগুল হৈ আছে। গতিকে মাইনৰিটি মানুহৰ যদি ইমানেই দৰদ, মাইনৰিটি মানুহৰ যদি ইমান ভাল চিন্তা কৰে, তেতিয়াহ'লে মাইনৰিটি মানুহখিনিৰ কাৰণে আজি তেখেত আহি পক্ষত থিয় হ'ব লাগিছিল, মানুহখিনিৰ হৈ কান্দিব লাগিছিল। তেতিয়াহে আমাৰ সংখ্যালঘু ৰাইজে মানিলে হয় যে নাই আমাৰ কংগ্ৰেছে আমাৰ পক্ষত আছে। কিন্তু কংগ্ৰেছে ভোট বেংক হিচাপে আপোনাৰ মাইনৰিটি মানুহক আজি 15-20 বছৰৰ পৰা ব্যৱহাৰ কৰি আহিছে। কিন্তু মাইনৰিটি মানুহৰ কোনো ধৰণৰ আজিলৈকে মাটিৰ পাট্টাৰ ব্যৱস্থা কৰি দিয়া নাই কাৰণে আজি মানুহখিনিৰ এই হাৰাশাস্তি হৈছে। গতিকে মই ধিক্কাৰ জনাইছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া যে ইয়াত মানুহৰ ঘৰত বুলডোজাৰ চলিছে, সেইটো সময়ত তেখেতে নৃত্য মানে ইমান ফূৰ্তি। তেতিয়া তেখেতৰ মাইনৰিটি মানুহৰ কি দৰদ আছে, মাইনৰিটি মানুহৰ প্ৰতি তেখেতৰ কি মৰম আছে, কি ভালপোৱা আছে। গতিকে ইয়াতেই প্ৰমাণ হৈছে। গতিকে মই তেখেতক ধিক্কাৰ জনাইছোঁ। বাঘমাৰী অঞ্চলত যিটো আমাৰ উচ্ছেদ অভিযান চলি আছে, সেয়াত তেওঁলোকে আহি যেতিয়া ভোটৰ আগত যেতিয়া আমাৰ এটা বাই ইলেকশ্যন যেতিয়া বিহালী সমষ্টিত হৈছিল, তেওঁলোকে আহি নানান ধৰণৰ প্ৰলোভনেৰে ভোটৰ কাৰণে তেওঁলোকে আহি আমাৰ ইয়াত আহি ভোট বেংক হিচাপে আমাৰ মাইনৰিটি মানুহখিনিক ব্যৱহাৰ কৰিছে, ভোট লোৱাৰ কৌশল কৰিছে। যেতিয়া ভোট তেওঁলোকে লৈ যোৱাৰ পিছত আমাৰ মাইনৰিটি মানুহৰ ওচৰত তেওঁলোকে যিকোনো সমস্যাত তেওঁলোকে ওচৰত নহাৰ কাৰণে আজি আমি কংগ্ৰেছ গভৰ্ণমেণ্টক তেওঁলোকক আজি আমি ধিক্কাৰ জনাইছোঁ। আৰু লগতে যিটো নৃত্য নাটিকা তেওঁলোকে কৰি আছে, আমাৰ মাইনৰিটি মানুহবিলাকে বাঘমাৰী অঞ্চলত যিটো মানে আমাৰ চলি আছে, উচ্ছেদ চলি আছে, সেই উচ্ছেদত যিটো মানে মানুহখিনি কান্দি আছে, সেই কান্দাৰ সময়ত একচুৱেলি তেওঁলোকে আহি এটা খবৰ ল'ব লাগিছিল। এতিয়ালৈকে এটা খবৰ তেওঁলোকে লোৱা নাই। নিজৰ মানে মুনাফাৰ কাৰণে তেওঁলোকে আজি ভোট বেংক হিচাপে আমাৰ মাইনৰিটি মানুহবিলাকক ব্যৱহাৰ কৰে। আজি এটা বহুত দুখৰ বিষয়, যিহেতু ইয়াত উচ্ছেদ চলি আছে, যিটো সময়ত গোটেই অসমৰ বহুতো প্ৰান্তত আমাৰ মুছলমান যিখিনি মানুহ আছে, সেইখিনি মানুহৰ ঘৰ দুৱাৰ ভঙা হৈ আছে, বুলডোজাৰ লগোৱা হৈ আছে। কিন্তু সেইটো সময়ত তানজিল হুছেইনৰ বিয়া মানে ৰাজপুত্ৰ ৰকিবুল হুছেইন যেন এজন ৰজা হয়, তেখেতৰ পুত্ৰ যেন হয় ৰাজপুত্ৰ। সেই ৰাজপুত্ৰৰ বিয়াত ৰকিবুল হুছেইন লগতে তেখেতৰ সহধৰ্মিনী আমি যিটো চাইছোঁ, ষ্টেজ শ্ব' আমি যোনটো পাইছোঁ, তাত তেখেতে নৃত্য নাটিকা কৰি মজগুল হৈ আছে। এনেকুৱা আমোদ ফূৰ্তি পাই আছে যেন আমাৰ একফালে বুলডোজাৰ চলাই অসম চৰকাৰে একফালে বুলডোজাৰ চলাই আমাৰ ঘৰ দুৱাৰখিনি ভাঙি দি আছে, আৰু একফালে এখেতসকলে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে যে পূৰা মজগুল হৈ পূৰা মানে এনেকুৱা ফূৰ্তি তেখেতসকলৰ মানে আৰু ক'ব নালাগে। তো সেইটো এটা ধিক্কাৰ দিছোঁ। গোটেই দলটোৱে দেখোন তাত আছে, তাতো কোনো বাদ পৰি থকা নাই। গোটেই দলটোৱে গৈ তাত আছে, তাত সকলোৱে নৃত্য নাটিকা কৰি আছে। তেখেতৰ সহধৰ্মিনীকে চাইছোঁ আমি, ষ্টেজ শ্ব'ত তেখেতৰ সহধৰ্মিনীক লগত লৈ নাচি আছে।